আৰু ইয়াৰ পৰা ফটোশ্বুট কৰিম আৰু ইয়াতে যেটো এংগেলৰ পৰা আপোনালোকে ফটোশ্বুট কৰে হেতু এংগেলৰ পৰাই ধুনিয়া দেখিবলৈ পোৱা যায় আজি এফালে মানুহজনিক লৈ এফালে আমিনগাঁৱৰ যেটো বুদ্ধ মনিষ্ট্ৰি আছে এই মনিষ্ট্ৰিটো লৈ আহিছো আৰু আমিনগাঁৱৰ এই NH31 ৰ ওচৰতে থকা বুদ্ধ মনিষ্ট্ৰিটো খুবেই ধুনিয়া লোকেশনটো খুবেই ধুনিয়া আৰু বিশেষকৈ আজি ফটোশ্বুট কৰিবৰ কাৰণে লৈ আহিছো মানুহজনী কোনোদিনো ইয়ালৈকে আহি পোৱা নাই আৰু আজি প্ৰথমবাৰ আহিছে আৰু আজি ইয়াতে গৈ ফটোশ্বুট কৰাম আজি আৰু এফালৰ পৰা যদি চাই পটকাবিলাক ইমান ধুনিয়াকৈ আছে ইয়াৰ পৰা এনেদৰে ফটোশ্বুট কৰিলে খুবেই ধুনিয়া হয় বেকগ্ৰাউণ্ডটো আৰু ইয়াৰ পৰা ফটোশ্বুট কৰিম ইয়াতে দুকপিমান ফটোশ্বুট কৰিলো আৰু এতিয়া ওপৰৰ ফালে গৈছো ওপৰৰ ফালে একেবাৰে ওপৰত যাম যত বুদ্ধ ভগৱানৰ মূৰ্তিটো আছে পটকাবিলাক ইমান ধুনিয়াকৈ আছে লাইন 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 আৰু ইয়াতে কেইটামান ফটোশ্বুট কৰি লও এতিয়া ইয়াতে ফটোশ্বুট কৰিলো আৰু ইয়াৰ পৰা আৰু অলপ ওপৰলৈ গৈ আছো আৰু আজি যেহেতু দেওবাৰ ইয়ালৈ কিন্তু বহুত মানুহ আহে আৰু এইখিনি ঠাই মানে যাতায়াতৰ কাৰণেও খুবেই সুবিধাজনক কাৰণ NH31 ৰ একেবাৰে ওচৰতে এই ঠাইখিনি এই ঠাইটো অৱস্থিত আৰু সেইকাৰণে যাতায়াতৰ কাৰণে খুবেই ধুনিয়া আৰু সেইকাৰণে ইয়াতে বিশেষকৈ ৰবিবাৰে পৰ্যটকৰ সংখ্যা ইয়াতে বহুত পৰিমাণে বৃদ্ধি হয় আমাৰ 2017 চনতে বিয়া হৈছে আৰু আজি প্ৰথম আহি আছে না ইয়াতে দুইবাৰ আৰু কেতিয়া ভণ্টিৰ লগত অহাটো মোৰ মনত নাই বুদ্ধ ভগৱানৰ মন্দিৰটো যেহেতু পাহাৰৰ ওপৰত অৱস্থিত হেয়ে উঠি আহিলে অলপ ভাগৰ লাগে কিন্তু ৰাস্তাটো খুবেই সহজভাৱে বনাই দিছে এনেদৰে স্লোপিং কৰি ঢালাই কৰি দিছে এনেদৰে আৰু খুবেই সহজতে উঠি আহিব পৰা যায় হিমান মানে লাহে লাহে আহিলে হিমান ভাগৰ অনুভৱটো নহয় আৰু সন্মুখৰ ফালে চাওক কিমান মানুহ আজি আহিছে কাৰণ ভিউটো খুবেই ধুনিয়া লাগে আৰু এতিয়া প্ৰায় বুদ্ধ ভগৱানৰ মূৰ্তিটো আহি পালোৱে ইয়াৰ পৰা খুবেই ধুনিয়া দেখিবলৈ পোৱা যায় আৰু ইয়াৰ পৰা দুটামান ফটো শ্বুট কৰি লও আৰু আমি এতিয়াহে গৈ আছো আৰু ধুনু কেতিয়াবাই গৈ ওপৰত উপস্থিত হৈ আছে ধুনু সেইজনী তাত গৈ বহি আছে এই ধুনু এইজনী ইতিমধ্যে ইয়াতে বহুত মানুহ আহি গৈছে আৰু তেওঁলোকে আহি ইয়াতে বিভিন্নজনে বিভিন্ন দিশৰ পৰা ফটোসমূহ শ্বুট কৰি আছে নিজৰ নিজৰ পছন্দ অনুসৰি আৰু যিফালৰ পৰা ফটো শ্বুট কৰে সেইফালৰ পৰা ধুনিয়া দেখিবলৈ পোৱা যায় মুঠতে ঠাইটো খুবেই বিনন্দীয়া খুবেই ধুনিয়া আৰু ইয়াৰ ওচৰতে যেহেতু ৰেল লাইনটো আছে সেই সময়ে সময়ে বিভিন্ন ৰেল গৈ থাকে আৰু আমি ইয়াতে থকা সময়ছোৱাত বন্দে ভাৰত ৰেলখন আহিছিল আৰু ইয়াৰ পৰা ৰেল যোৱাৰ ভিউটো খুবেই ধুনিয়া দেখিবলৈ পোৱা যায় মানুহজনিক এইখিনি লোকেশনত কেতিয়াও ফটোশ্বুট কৰা নাছিলো আৰু সেইকাৰণে আজি ফটোশ্বুট কৰিবলৈ আহিছো কাৰণ লোকেশনটো খুবেই ধুনিয়া আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহে ইয়াতে আহি ভিডিঅ' বনাই যায় ফটোশ্বুট কৰি যায় গতিকে ইয়াৰ পৰা ফটোশ্বুট কৰি লওঁ আৰু ধুনু আহি আগতে ইয়াতে বহি আছে বেচেৰীজনী ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে এই চিৰিটো দৌৰি দৌৰি আহিছে তাই দৌৰি দৌৰি আহি ইয়াতে বহি আছে বৰ্তমান আৰু ইয়াৰ পৰা ফটোশ্বুট কৰিম আৰু ইয়াতে যেটো এংগেলৰ পৰা আপোনালোকে ফটোশ্বুট কৰে হেতু এংগেলৰ পৰাই ধুনিয়া দেখিবলৈ পোৱা যায় মানুহজনিক এই প্ৰকাণ্ড হিলটোৰ ওপৰত বহুৱাই এইটো এংগলৰ পৰা ফটোশ্বুট কৰিলো পিছফালে চাওক বুদ্ধ ভগৱানৰ মূৰ্তিটো আৰু সেইফালে সেই বিশেষ আকাৰৰ ঘৰটো বেকগ্ৰাউণ্ডটো কিন্তু খুবেই ধুনিয়া হৈছে ইয়াতে আমি আজি বিভিন্ন এংগলৰ পৰা ফটোশ্বুট কৰিলো আৰু এতিয়া এইফালে আহিছো এইফালেও এংগেলটো মানে লোকেশনটো খুবেই ধুনিয়া এইফালেও যাব পাৰি এইফালেৰে যায় ভিউ চাব পাৰি এইফালে এতিয়া একেবাৰে শেষত এইটো লোকেশনৰ পৰা ফটো লৈছো তলৰ ফালে NH31 আৰু ৰেল ৰাস্তা একেবাৰে গৈছে মুঠতে ভিউটো খুবেই ধুনিয়া দেখিবলৈ পোৱা যায় বুদ্ধ মনিষ্ট্ৰি একেবাৰে টপত আছো মানে যত এফালে বুদ্ধ ভগৱানৰ মূৰ্তিটো আছে ইয়াতে আছো আৰু ইয়াৰ পৰা তলৰ ফালে এইফালে ভিউটো খুবেই ধুনিয়া নান্দনিক ভিউ দেখিবলৈ পোৱা যায় আৰু ইয়াতে বিভিন্ন দিশত বিভিন্ন এংগলত ফটোশ্বুট কৰিলো আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু আজিৰ ভিডিঅ'টোত মানুহজনীৰ সৈতে আহি ইয়াতে ফটোশ্বুট কৰিলো খুবেই ভাল লাগিল ধুনিয়া ধুনিয়া মুহূৰ্তৰ মানে লোকেশনবোৰত ফটোশ্বুট কৰিলো খুবেই ভাল লাগিল